নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ ষষ্ঠ অধ্যায়ৰ নতুন এটা অংশ এই অংশত আমি অনুশীলনী 6.3 থকা প্ৰশ্নবোৰ আলোচনা কৰিম এতিয়া চোৱা ইয়াতে কি দিছে 8 15 আৰু 20 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো নিৰ্ণয় কৰা আমি এটা পূৰ্ণবৰ্গ সংখ্যা নিৰ্ণয় কৰিব লাগিব যি পূৰ্ণবৰ্গ সংখ্যাটো 8 ৰে হৰণ যায় 15 ৰে হৰণ যায় আৰু 20 ৰে হৰণ যায় এটো উলিয়াবলৈ আমি কি কৰিব লাগিব 8 15 আৰু 20 ৰ লসাগু উলিয়াব লাগিব আহচোন আমি লসাগু উলিয়াও 8 15 আৰু 20 কিহেৰে হৰণ যাব 2 ৰে 2 4 গুণ 8 আৰু 15ক যিহেতু 2 ৰে হৰণ নাযায় 15 টো আমি ডাইৰেক্ট 15 হিচাপে লিখিছো আৰু নেক্সট 20ক 2 ৰে হৰণ কৰিলে 10 আকৌ নেক্সট কিহেৰে হৰণ যাব 2 ৰে 2 2 গুণ 4 এটো 15 2 5 গুণ 10 next 2 ৰে হৰণ কৰিলে অকল 2 হে হৰণ যাব 15 আৰু 5 টো না যায় গতিকে আমি কিহেৰে হৰণ কৰিম 5 ৰে যেহেতু 5 ৰে 2ক আমি হৰণ কৰিব নোৱাৰো গতিকে 2 টো 2 হিচাপে থাকিব এটো হ'ব 3 এটো হ'ব 1 গতিকে 8 15 আৰু 20 ৰ লসাগু হল 2 into 2 into 2 into 3 into 5 এটো কিমান হ'ব 2 2 গুণ 4 4 2 গুণ 8 3 গুণ 24 24 5 গুণ 120 এতিয়া আমি কি কৈছে এতিয়া আমি 120 এ লসাগু পালো 8 15 আৰু 20 আমি লসাগু কি পালো 120 120 8 ৰে হৰণ যাব 15 ৰে হৰণ যাব 20 ৰে হৰণ যাব কিন্তু আমাক প্ৰশ্নত কি কৈছে পূৰ্ণবৰ্গ হ'ব লাগিব কিন্তু 120 পূৰ্ণবৰ্গ হয় জানো 120 যেহেতু পূৰ্ণবৰ্গ নহয় গতিকে ইয়াক আমি কিহেৰে পূৰণ কৰিব লাগিব কাৰণ এই সংখ্যাবোৰ কি হৈছে জোৰকে থাকিব লাগিব এই দুটা জোৰ আছে বাৰু একেটা কি হৈ আছে অকলহৰীয়া হৈ আছে এতিয়া আমি কি লিখিম 120 into 2 into 3 into 5 কইলে কি হ'ব 2 into 2 2 into 2 এটো আগপা জোৰ আছিলে এটো জোৰ হৈ গল 3 into 3 এটো জোৰ হৈ গল 5 into 5 একেটা জোৰ হৈ গল গতিকে কি লিখিব পাৰো 2 square into 2 square into 3 square into 5 square 2 into 2 into 3 into 5 whole square 2 2 গুণ 4 4 3 গুণ 12 12 5 গুণ 60 60 3600 গতিকে আমাক প্ৰশ্নত কি কৈছিলে যে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো নিৰ্ণয় কৰা গতিকে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি হল 8 15 আৰু 20 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হল কিমান 3600 এতিয়া নেক্সট প্ৰশ্নটো আহিছো
12, 20 আৰু 25 ৰে হৰণ কৰিব পৰা ক্ষুদ্ৰতম পূৰ্ণবৰ্গ সংখ্যাটো নিৰূপণ কৰা ঠিক একেদৰে আগৰ প্ৰশ্নৰ নিচিনাকে এইটো প্ৰশ্নটো আমি কি কৰিব লাগিব 12, 20 আৰু 25 ৰ লসাগু উলিয়াব লাগিব 12, 20 আৰু 25 প্ৰথমতে আমি কিহেৰে হৰণ কৰিম 2 এৰে 2 6 গুণ 12 2 10 19 এইটো 25 আকৌ 2 এৰে হৰণ যাব 2 3 গুণ 6 2 5 গুণ 10 25 নেক্সট আকৌ 2 এৰে হৰণ যাব ৰে নেক্সট আকৌ 2 এৰে হৰণ নাযায় 3 এৰে হৰণ নাযায় নেক্সট 5 এৰে হৰণ যাব যেহেতু 3 ক 5 এৰে হৰণ কৰিব নোৱাৰো গতিকে 3 থাকিলে 5 গুণ 5 5 5 গুণ 25 গতিকে 12 20 আৰু 25 ৰ লসাগু 2 into 2 into 3 into 5 into 5 which is equal to 300 এতিয়া চোৱা 300 ইয়াতে 2 পূৰণ 2 মানে জোড় হিচাপে পূৰণ হৈ আছে আৰু নেক্সট কি আছে 5 পূৰণ 5 ইয়াতো কি আছে জোড় হিচাপে পূৰণ হৈ আছে অকলে কোন আছে অকলে 3 আছে গতিকে আমি কি কৰিব লাগিব 300 ৰ লগত এটা 3 পূৰণ কৰি দিব লাগিব তাৰ মানে 2 into 2 এটো ইতিমধ্যে জোড় হিচাপে পূৰণ হৈ আছে নেক্সট 3 into 3 এটো কি হৈ গল জোড় হিচাপে পূৰণ হৈ গল আৰু 5 into 5 জোড় হিচাপে পূৰণ হৈ আছিল 2 into 3 into 5 whole square 2 3 গুণ 6 6 5 গুণ 900 গতিকে কি ক'ব পাৰো 12 20 আৰু 25 12 20 আৰু 25 হেৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো হল 900 এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো 4032 কি ক্ষুদ্ৰতম সংখ্যাৰে হৰণ কৰিলে হৰণফলটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব সেই ভাগফলটোৰ বৰ্গমূল উলিওৱা আমাক কি কৈছে যে 4032 এটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াক আমি কিবা এটা সংখ্যাৰে হৰণ কৰিব লাগিব যাৰ হৰণফলটো কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এতিয়া কি সংখ্যাৰে হৰণ কৰিব লাগিব হেতু জানিবৰ কাৰণে আমি কি কৰিব লাগিব 4032 মৌলিক উৎপাদকৰ আমি ভাঙি চাব লাগিব 4032 প্ৰথমতে আমি হৰণ কৰিম 2 এৰে 2 2 গুণ 4 2 গুণ 2 2 6 গুণ 12 আকৌ 2 এৰে যাব 2 গুণ 2 2 8 গুণ 16 আকৌ 2 এৰে যাব 2 5 গুণ 10 0 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 2 গুণ 4 2 5 গুণ 10 2 2 গুণ 4 আকৌ 2 এৰে যাব 2 গুণ 2 2 2 গুণ 4 2 6 গুণ 12 আকৌ 2 এৰে যাব 2 6 গুণ 12 2 3 গুণ 6 বাৰ নেক্সট পাৰ্ট খিনি কৰি দিছো 63 কিহেৰে যাব 3 ৰে 3 2 গুণ 6 3 গুণ 3 আকৌ 3 ৰে যাব 3 7 গুণ 21 খিনি হল আমি লিখি লম এতিয়া therefore 4032 ইয়াত কি হৈছে 2 into 2 into 2 into 2 into 2 into 2 into 3 into 3 into 7 ইয়াতে 2 square মানে এটা জোড় হিচাপে পূৰণ হৈ আছে into 2 square into 3 square into 7 অকলহৰীয়া হৈ কোনটো আছে 7 গতিকে আমি কি কৰিব লাগিব 4032 কিহেৰে হৰণ কৰিম
7 এৰে হৰণ কৰিম 7 এৰে হৰণ কৰিলে কিমান পাম 7 এৰে হৰণ কৰিলে 576 576 মানে কিমান হল এইকেইটা 2 into 2 into 2 into 3 whole square মানে 24 square 2 দুগুণ 4 4 দুগুণ 8 8 8 3 গুণ 24 গতিকে আমি কি ক'ব পাৰো 4032 7 এৰে হৰণ কৰিলে হৰণ ফলটো কিমান হ'ব 4032 7 এৰে হৰণ কৰিলে হৰণ ফলটো কিমান হ'ব হৰণ ফলটো হ'ব 576 আৰু ইয়াৰ বৰ্গমূল কিমান হ'ব 24 আমাক কি কৈছিলে 4032 কি সংখ্যাৰে হৰণ কৰিলে হৰণ ফলটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব কিহেৰে হৰণ কৰিলে 7 এৰে হৰণ কৰিলে আমাৰ এই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব আৰু যাৰ বৰ্গমূল 24 এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সট প্ৰশ্নটো হে আগৰ নিচিনাই ইয়াক আমি কি কৈছে ইয়াতে কি কৈছে আগৰটো হৰণ কৰিব কৈছিলে ইয়াত কি কৈছে পূৰণ কৰাৰ কথা কৈছে ইয়াতে 14112 2 এৰে হৰণ কৰিম 2 7 গুণ 14 2 5 গুণ 10 2 6 গুণ 12 আকৌ 2 এৰে হৰণ কৰিম 2 3 গুণ 6 2 5 গুণ 10 2 2 গুণ 4 2 8 গুণ 16 আকৌ 2 এৰে হৰণ কৰিম 2 1 গুণ 2 2 7 গুণ 14 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 এৰে হৰণ কৰিম 2 8 গুণ 16 2 8 গুণ 16 2 2 গুণ 4 আকৌ 2 এৰে হৰণ কৰিম 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 আকৌ কিহেৰে হৰণ কৰিম আকৌ 3 ৰে হৰণ কৰিম 3 1 গুণ 3 3 4 গুণ 12 3 7 গুণ 21 নেক্সট আকৌ নেক্সট বাকিখিনি ইয়াতে লিখি দিছো 147 এইটো 3 ৰে হৰণ কৰিম 3 4 গুণ 12 3 9 গুণ 27 এটা 7 ৰে হৰণ যাব এতিয়া আমি এটো লিখিম 1 1 1 4 1 1 2 1 1 2 equal 2 কেইবাৰ আছে 1 2 3 4 5 নেক্সট আছে 3 আছে দুবাৰ 7 আছে দুবাৰ সব কি হৈ আছে এটা জোৰ হৈ আছে অকলহৰীয়া হৈ আছে কোন অকলহৰীয়া হৈ আছে 2 গতিকে এইটোক আমি জোৰ কৰিব কাৰণে কি কৰিব লাগিব আমি কি কৰিব লাগিব 1 1 4 1 1 2 ৰ লগত আমি কি কৰিব লাগিব 2 এটা পূৰণ কৰি দিম এটো কি হ'ব 2 স্কয়াৰ 2 into 2 আকৌ 2 into 2 এটো জোৰ এটো কি হৈ গল এতিয়া জোৰ হৈ গল into 3 into 3 into 7 into 7 এটা ইতিমধ্যে জোৰ হৈ আছে আমি কি লিখিব পাৰো 2 স্কয়াৰ into 2 স্কয়াৰ into 2 স্কয়াৰ into 3 স্কয়াৰ into 7 স্কয়াৰ 2 into 2 into 2 into 3 into 7 হোল স্কয়াৰ এটা কিমান হ'ব 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 আৰু 24 আৰু 7 পূৰণ কৰিলে কিমান 28 14 16 168 হোল স্কয়াৰ দিয়া আমাক কি কৈছে
সংখ্যাৰ পূৰণ কি সংখ্যাৰে পূৰণ কৰিব লাগে পূৰণফলৰ বৰ্গমূল উলিয়াই আমাৰ কি সংখ্যাৰে আমি পূৰণ কৰিলো 2 এৰে আমি কি লিখিম গতিকে 114 আটাইতকৈ সৰু সংখ্যা 2 এৰে পূৰণ কৰিলে পূৰণফলটো পূৰ্ণবৰ্গ হ'ব যাৰ বৰ্গমূল কিমান 168 গতিকে আমি কি পালো গতিকে 114 আটাইতকৈ সৰু সংখ্যা কিহেৰে পূৰণ কৰি গৈছে সৰু সংখ্যাটো কি হল 2 ৰে পূৰণ কৰিলে পূৰণফলটো কি পাম এটা পূৰ্ণবৰ্গ আৰু যাৰ বৰ্গমূল কিমান আছে আমাৰ বৰ্গমূল 168 আমাৰ কি উলিয়াব দিছিলে পূৰণফলটোৰ বৰ্গমূল উলিয়াব দিছিলে এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মুঠ সংখ্যা 1024 জন এওঁলোকক পুৱাৰ প্ৰাৰ্থনা সভাত এনেকৈ শাৰী পাতি থিয় হ'বলৈ কোৱা হ'ল যাতে শাৰীৰ সংখ্যা আৰু প্ৰতি শাৰীত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সমান হয় শাৰীৰ সংখ্যা আৰু প্ৰতি শাৰীত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা যেতিয়া শাৰীৰ সংখ্যা আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰতিটো শাৰীত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সমান হয় তেতিয়াহ'লে হেতু কি সংখ্যা এটা বৰ্গ সংখ্যা গতিকে যেতিয়া আমাক শাৰীৰ সংখ্যা বা ছাত্ৰ-ছাত্ৰী প্ৰতি শাৰীত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ মান উলিয়াব দিছে তাৰ মানে ইয়াৰে আমি বৰ্গমূল উলিয়াব লাগিব তোমালোকে সকলোৱে জানা যেতিয়া আমি বৰ্গমূল উলিয়াবৰ কাৰণে কি কৰো আমি সেই সংখ্যাটোক মৌলিক উৎপাদকত ভাঙি দিও 1024 এটো প্ৰথমতে 2 ৰে হৰণ যাব 2 5 গুণ 10 2 1 গুণ 2 2 2 গুণ 4 আকৌ 2 ৰে যাব 2 2 গুণ 4 2 5 গুণ 10 2 6 গুণ 12 আকৌ 2 ৰে হৰণ যাব 2 1 গুণ 2 2 2 গুণ 4 2 8 গুণ 16 আকৌ 2 ৰে হৰণ যাব 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 ৰে হৰণ যাব 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 ৰে হৰণ যাব 2 16 গুণ 32 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 খিনি হল এতিয়া আমি লিখি লওঁ 1024 এটো জোড় হিচাপে আছে গতিকে আমি কি লিখিম 2 স্কয়াৰ 2 স্কয়াৰ 2 স্কয়াৰ 2 স্কয়াৰ ইনটু 2 স্কয়াৰ বা 2 into 2 into 2 into 2 into 2 whole square বা আমি কি লিখিব পাৰো 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 32 whole square 1024 equal to 32 whole square গতিকে শাৰীৰ সংখ্যা শাৰীৰ সংখ্যা 32 আৰু প্ৰতি শাৰীত থকা ছাত্ৰ বা ছাত্ৰীৰ সংখ্যাও কিমান 32 হৈ গ'ল এটা আমাক কি উলিয়াব দিছিলে শাৰীৰ সংখ্যা কেইটা শাৰী আছিলে 32টা আৰু প্ৰতি শাৰীত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উলিয়াব বুজি হেতু হল 32
নেক্সট প্ৰশ্নটোলৈ আহিছো এখন চাহ বাগিচাত চাহ পুলিৰ শাৰী আৰু প্ৰতি শাৰীত থকা চাহ পুলিৰ সংখ্যা সমান বাগিচাখনত 835টা পুলি যোগান ধৰা হ'ল কিন্তু দেখা গ'ল যে ওপৰৰ চৰ্তমতে পুলি ৰুবলৈ হ'লে আৰু কেইটামান চাহ পুলিৰ প্ৰয়োজন হয় আৰু কিমানটা চাহ পুলিৰ প্ৰয়োজন হ'ব ইয়াতো ঠিক একেদৰে ইয়াতে কি কৈছে শাৰীৰ সংখ্যা আৰু প্ৰতিটো শাৰীত থকা চাহ পুলিৰ সংখ্যা কিমান সমান গতিকে আমাৰ যেটো সংখ্যা হ'ব মুঠ চাহ পুলিৰ সংখ্যাটো কি সংখ্যাটো এটা বৰ্গ সংখ্যা হ'ব লাগিব কিন্তু 835 এটা বৰ্গ সংখ্যা নহয় কাৰণ বৰ্গ সংখ্যা হোৱাহেঁতেন আমাৰ কি হ'লে গোটেইখিনি চাহ পুলি আমাৰ ৰুব পাৰিলো হয় কিন্তু আমাৰ চাহ পুলি ৰুবলৈ ঠাই অকমান বাকি ৰৈ গ'ল মানে চাহ পুলি আমাৰ কম হৈ গ'ল এতিয়া আমাৰ উলিয়াইছো কিমানটা চাহ পুলি কম হৈ গ'ল এতিয়া 835টা চাহ পুলি আছে আৰু যেহেতু আমি কি জানো এটোটো বৰ্গ সংখ্যা নহয় ইয়াৰ ওচৰৰ বৰ্গ সংখ্যা কি আছে ইয়াৰ ওচৰৰ বৰ্গ সংখ্যা 29 স্কয়াৰ which is equal to 841 গতিকে আমাক কিমানটা চাহ পুলি লাগিব গতিকে চাহ পুলিৰ প্ৰয়োজন হ'ব কিমানটা 841 minus 835 which is equal to 6টা আমাক কি লাগিব চাহ পুলি লাগিব আজিৰ অংকত আমাৰ অনুশীলনী 6.3 থকা প্ৰশ্নবোৰ সমাধান কৰা হৈ গ'ল পৰৱৰ্তী অংকত আমি শিকিম হৰণ পদ্ধতিৰে বৰ্গমূল কেনেকৈ ওলায় আজিৰ অংক দেখিনি ধন্যবাদ